Hello friends, আজি মই আকু মোৰ এটা নতুন ভিডিঅ'লৈ ওয়েলকাম কৰিছো। আজি আগবেলা ঔষধ মাৰিছিলো স্প্ৰে তো পিছবেলা কামে নহল বৰষুণ আহি গল এটোৰ কাৰণে এতিয়া ঔষধ মাৰাও নহব তো এটোৰ কাৰণে স্প্ৰে মেচিন কেটা তাতে থৈছো এতিয়া লব যাব লাগে তাকে তো হেনেকে ভাবিলো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোককো সেই পুৰানা সাম্ভাকল আৰু সাহেব কলৰ বাগানটো কেনেকুৱা হৈছে অলপ দেখুৱাই আহো তো ভিডিঅ'টো চাব হেকলৈকে দেখা হ'ব কলবিলাকো ওলাই আছে এতিয়া এটা দুটা কৰি আৰু সাম্ভাখিনিতো আগতিয়া ওলাইছে তো চাই থাকক চাই আছো এতিয়া বাগানখনকে দেখুৱাই লৈছো কেনেকুৱা হৈছে এতিয়া তো হাৰহুৰ মাৰা হেক এতিয়া বাগানত ঔষধ দি থাকিব লাগে পোকাৰ এবাৰ 3 বছৰ হ'ব না হেতুৰ কাৰণে অতি মাত্ৰা পোকাৰ উৎপাদ হৈছে তাৰমানে ৰাখিব নোৱাৰো ওলাই আজি মাৰি যাও 2 দিন থাকিয়ে আৰু পুৰা খাই দিয়ে পোকা ধৰি দে পৰে খায় তো হেতুৰ কাৰণে আজিও মাৰি আছিলো আগবেলা তো দেখা হৈছে বৰষুণ তিকেনে বেছি টাইম হয় নাই এতিয়া তো পুৰা বৰষুণ হেতুৰ কাৰণে আঠা ইউজ কৰি আছো কাম দিব লাগে তো ইয়া বাগানখন এইবিলাক আগতিয়া ওলালো মজা চৰা ওলাইছিল কলৰ এইবিলাক এক্সাইজৰ এনেকুৱা ওলোৱা পেলাই আৰু বজাৰ বেয়া হলেও কোনো কথা নাই এইবিলাক ওলাই আছে এতিয়াহে এইবিলাক চাওক পুৰা কালাৰ বনাই দিছে ঔষধ মাৰি কেনেকুৱা হৈছে তাকে চাও অলপ কাম দিছে না ঔষধবিলাক তো লগালগ গম পোৱা যায় যিটো ঔষধটো যদি দিয়া কাম দিয়া নাই তো লগালগ যিবিলাক নতুনকে ওলাই আছে আখিবিলাক সেইগিলা লগালগ একে পুৰা খাই দিয়ে বিটেল এইটো পোকাটো নাম অসমীয়াত বা কি পোকা ক'ব সেইটো নাজানো পুৰা যিবিলাক পাতবিলাক পুৰা সেউজীয়া হৈছে না সেই সেউজীয়া হেৰিখিনি খাই কলৰৰ সেউজীয়া কলৰৰ ফিল নাকি সেইখিনি নিৰ্মাণ কৰা বস্তুখিনি বিৰাট খাই সেই পোকাটো তো সাহেব কলৰ এইবিলাক নতুনকে ওলাই আছে এইবিলাক দেখা দি আছে আৰু এতিয়া অলপ দুই এটা এইবিলাকৰ ধৰি একে বাগানত সুমিবই মন নাযায় পুৰা এই বেগো মকৰা জাল এইবিলাক এইটো বিৰাট আঠা মকৰা এই জালটো চাব নাই এইবিলাক মুখত যেতিয়া হাতটি ধৰিব নাই এনেকুৱা কিবা এটা লাগি যায় এইখন ইয়াতে থকা সাহেব ইখন হল পশ্চিম সাইডৰ এইটো পূব সাইডৰ তো এইবিলাকে আৰু এইবাৰ কলগছ ইমান এটা স্পেশাল বনাব নোৱাৰো গছবিলাক মেন গাছটো ভাল হলে আৰু ফলটো ভাল হয় এইবিলাক ৰুৱাৰাকে ওলাই আছে এইবিলাক এবাৰটো ক'ব লাগিলে হাতটো বেছিহে মাৰিছো এইবাৰ 4 বাৰ হৈ গৈছে কমপ্লিট হাত দিয়া
না 5 বাৰে হ'ল, একবাৰ মুঠতে এনে চিটাই দিছিলোঁ আৰু 4 বাৰ মনত পৰে আৰু সাৰ দিয়া। এতিয়া ওলোৱাবিলাকহে অলপ ঠিকমতে ওলাই আছে, আৰু এইবিলাক আৰু কিছুমান ভালে। এইবাৰ কলবিলাক ডাইৰেক্ট এনেকৈ হালি কেনে ওলোৱা নাই, এইবাৰ থৰঙা হৈছে, কিবা এটা ডিফিচিয়েঞ্চি হৈছে মানে গাছবিলাকত, কিবা এটা দিব লাগিছিল কিন্তু সেইটো নহ'ল। এনেকুৱাকৈ যাই আছে গাছবিলাক, ফলবিলাক, এইবিলাক এটা যিটো পূৰা এনেকৈ হালি কেনে ওলাব সেইটোহে ফলটো বিৰাট ভাল হয়। এইবিলাক এটাই কথা, চাহে কল যিমান কি যত্ন কৰোঁতেও 7 আখি খুব জোৰে 2 এটা ওলাব, 8 আখিৰ ওলাব, কিন্তু 5 আখি 6 আখি এতিয়া বেছি থাকে গাছটো মোটা হ'লেও। এনে ইয়াৰে এটা ভেৰাইটি আছে, সেইটো দীঘল হোৱা G92, এনেকুৱা লম্বা হয় চৰা। আৰু এই চাইডে একে পূবত আছে এইবাৰ চাম্ভা কল। এইবিলাক পুৰা ঔষধ মাৰি দিয়া হৈছে আজি আগবেলা, বেলাহতি মাৰিব পালে ক্লিয়াৰে হ'লে। তো ইয়ে আৰু বাগানখন ইমান এটা ভাল হৈছে বুলি ক'বাই নোৱাৰোঁ। এইবাৰ বাগানটো বহুত প্ৰব্লেম আহি যায় না, মোটামুটি একবাৰ সাৰ দিওঁতে বহুত টকাৰ প্ৰয়োজন। তো সেইটোৰ কাৰণে কিছুমান বস্তু অলপ কম খৰচত কৰিব চেষ্টা কৰিম, আৰু এই সাৰ সুৰ এইবিলাকতে ইমান মাথা মাৰি থাকিলে ইয়াৰ দুটা ক্ষতিহে হয়। বহুতে কম সাৰ পৰিমাণ দিলেও বহুত ভালকৈ ওলায় ফলবিলাক, তো সেইবিলাকৰ কাৰণে ভাল। মাটিটো নতুন মাটি পাব লাগে, পুৰণা মাটিত আৰু এতিয়া ইয়াতে কিমান 3 বছৰে ৰুলোঁ, আৰু মোৰ আগত আৰু মালভোগ ৰুইলে বহুত বছৰ খাইছে। এনেকৈ ৰোৱা মাটিতে ৰুই থাকিলে ভাল নহয় ফলটো, মাটিটো অলপ হাল বাই বা উল্টাই পাল্টাই দি থাকিব লাগে। ইয়াতে আৰু পুৰা কমপ্লিট তামোল গছ হৈ গৈছে ইয়াতে, এই তামোলবিলাকে এনেকুৱা ওখ হ'ল, এই 3 বছৰ কমপ্লিট হোৱাই নাই। এইবাৰ কল থল বিক্ৰী কৰিলেহে 3 বছৰ ক্লিয়াৰ হ'ব, তো তাতেই চাওক এনেকুৱা ওখ হৈ গ'ল। তো ক'ত আৰু ইয়াতে ট্ৰেক্টৰে সোমাবি নাকি একো। এনেকুৱা বাগান কৰিলে পুৰা খোলা অপেন মাটি লাগে, তেতিয়া নিজৰ ইচ্ছামতে যি কৰিব মন যায় পাৰে। ইয়াতে আৰু কিবাখিনি অলপ পাত পুতোৱা কাটো, বা তামোল গছত পাত এখন পৰি থাকিল কলপাত, সেইটোও আৰু জ্বালা, সেইটো আৰু নেক্সট কোনোবালে ক'ব এই এনেকুৱা কিয় কৰিছা, সেনেকুৱা কিয়। তো সেনেকুৱা বহুত প্ৰব্লেম আহি যায়। যোৱাকালি এটা ভিডিঅ' বনাইছিলোঁ, কলগছ প্ৰেগনেণ্ট হ'লে কি ঔষধ মাৰিব লাগে বুলি কেনে। তো আজি সেই ঔষধে মাৰিছোঁ মই, কিন্তু এটা ঔষধ বাঢ়াই কেনে কৈ দিছোঁ, এইবিলাক ওলাই আছে। যিবিলাক গছবিলাকে প্ৰথম যেতিয়া ফলটো দিব, সেইটো আগলিৰ পাত এটা ওলায় না, অলপ থৰিটো কম পায়, সেইটো আৰু ফলটো ওলাব আৰু বুলি কেনে, যেনে এই এখন পাত এইটো ওলাব, আৰু ইয়াৰ থৰিটো চাই গম পায়। তো সেইখিনিৰ ওপৰতে কি ঔষধ মাৰিব মই একবাৰ আজিও জনাই দিছোঁ। আজি এটা ঔষধ আৰু বাঢ়াই কেনে দিম, সেইটো অলপ ফলটো ভাল হয় আৰু চাইজটো। তো প্ৰথমতে ল'ব ভিটামিনৰ ভিতৰত বায়োভিটা এক্স বুলি কেনে এটা লিকুইড পায়, সেইটো ল'ব। পাৰ লিটাৰ 2 ml কে মাৰিব লাগে 1 লিটাৰ পানীত।
আৰু এটা আছে ডাবল বুলি গোদৰেজ কোম্পানীৰ, সেইটো মাৰিব লাগে 1 টাংকিত 10 ml, মানে 16 লিটাৰ টাংকি দি 10 ml, তাৰ লগত আঠা লগ কৰাই মাৰিব লাগে। আৰু পোকা মাৰাটো যিকি নহওক চলিমন লোৱা হামলা লোৱা ল'লেই হ'ল। তো সেই দুটা মাৰি দিলে ফলটো ভাল হয়, গছবিলাক যেতিয়া অলপ কমজোৰি হৈ থাকিব সেইটো মাৰি থাকিলে। কিন্তু একদম এনেকা সৰুত মাৰিলে কাম দিয়ে না নিদিয়ে নাজানো, কিন্তু গছটো অলপ ফলটো যেনিবা ফলটো প্ৰেগনেণ্ট হ'ব লাগিব আৰু তলৰ পৰা যাতে ফুলটো ওলাই থাকিলে সেইটো দিলে ভাল হয়। এনেকুৱা হ'লে আৰু এইবিলাকত মাৰি দিছোঁ মই অলপ, মানে ডাবলৰ ৰিজাল্টটো পোৱা যায় আৰু সেইটো বহুত আগৰ পৰাই মাৰি থাকোঁ সেইটো। আৰু বায়ুভিটাটো ৰিজাল্ট ভালেই পাইছোঁ, এইটো অৰ্গেনিক, তাতে আৰু বেছিকৈ মাৰিলেও কোনো প্ৰব্লেম নাই। যিবিলাক কেমিকেল সেইবিলাকে পুৰা প্ৰব্লেম দিয়ে। ইয়াতে এনেকৈ থৈ গৈছিল স্প্ৰেটো, এতিয়া লৈ যাব লাগিব। এই টাইমতে এনেকুৱা টাইমত যদি মাৰিব পাৰে না ঔষধটো পুৰা 100% ৰিজাল্ট পাব আৰু কোৱাই নাযায়। এইবিলাক বেয়াকৈ ওলাই আছে এনেকুৱা গছবিলাকত এইবিলাক। এতিয়া আৰু এটা ফল ওলাই কেনে এনেকুৱা হ'লে আৰু টেনশ্যনেই নাই, ইমান ডাঙৰো নহয়। তো এটা মেচিন ইয়াতে থৈ গৈছে আৰু এটা চাৰ্জ দিব লৈ গৈছে অঞ্জনে। তো অঞ্জনে ইয়াতে কাম কৰিছে এইখন চম্পা কলৰ নতুন বাগানত। দেখুৱাই আছোঁ তাতে যাই কেনে কি কাম কৰিছে চাওঁ। এইখন বাগানত আহিলে আৰু এনেকুৱা হ'ব, এতিয়া যে ওলাব কলবিলাক সেনেকুৱা লাগে। গছবিলাকতো ঠিকেই আছে। পুৰা চাম্পা কল পতাই ইয়াৰ পাত পুলি এইবিলাক কাটি আছে। পিছত আছে আৰু প্ৰায় হৈছে কাম কৰা। মেগেলাস পুরা বানিয়েছি না। এতিয়াহে বাঢ়িব লাগছে গাছবিলাক, কল গাছবিলাক। আৰু বৰষুণটো আহিছে আজি মজা। বুঝাচ্ছি না বৰষুণ কোবালচোন। ফ্ৰেণ্ডছ, ভিডিঅ'টো ইমান দীঘল নকৰোঁ আৰু ইতিমধ্যে বহুত দীঘলেই হৈ গ'ল ভিডিঅ'টো। সেইটো কাৰণে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।
ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই।